হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আপোনালোকক আকৌ এটা নতুন কইন্সৰ বিষয়ে জনাব আহিলোঁ। আজি মই আকৌ আপোনালোকক জনাম এটা কইন্সৰ বিষয়ে। গতিকে আজি মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব। আজি মই আপোনালোকক এটা ৰিয়াৰ কইন্স স্কেচ কেটেগৰী কইন্স দেখুৱাম। ৰিয়াৰ এটা কইন্স দেখুৱাম আপোনালোকক। যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে জনাব। গতিকে মোৰ চেনেলটো আজি আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক। আজি এটা মই 1/2 মানে আধা ৰুপি কইন্স এটা দেখুৱাম। এইটো কইন্সৰ বিষয়ে মোক বহুতে সুধি আছিলে। 2-3জন মানে কেইবাজনে মোক ফটোও দি থোৱা আছিলে হোৱাটছআপত। যিসকলে মোক হোৱাটছআপত ফটো দি থোৱা আছে, দুদিন দেৰি হৈ আছে, গতিকে আপোনালোকক মই কৈছোঁ, বেয়া নাপাব আপোনালোকে, দুদিন দেৰি হ'বও পাৰে। নিশ্চয় মই আপোনালোকক ৰিপ্লাইটো দিম আৰু প্ৰত্যেকটো কইন্সৰ ভেলুটোৰ বিষয়ে মই আপোনালোকক জনাম। হয়তো দুদিন দেৰি হ'ব পাৰে, গতিকে আপোনালোকে বেয়া নাপাব। মই আজি জনাব ওলাইছোঁ এটা আধা ৰুপি 1/2 আধা ৰুপি এটা কইন্সৰ বিষয়ে, যিটো কইন্সৰ বিষয়ে মোক বহুতে সুধি আছে আৰু কেইবাজনেও মোক ফটোও দি থোৱা আছে। গতিকে মই আজি আপোনালোকক এই কইন্সটো বুক প্ৰাইচ মতে কিমান হ'ব পাৰে ভেলু মই জনাম। আৰু দুজন মানে মোক হোৱাটছআপত ফটো দি থোৱা আছে, কইন্সৰ বিষয়ে সুধি আছে ৰেটটো কিমান হ'ব পাৰে। গতিকে সেই সকলৰো মই ৰিপ্লাইটো দিম। যদি মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চায় তেনেহ'লে সেই কইন্সখিনি যদি আপোনালোকৰ ওচৰতো আছে তেনেহ'লে ৰিয়েল ভেলুটোৰ বিষয়ে আপোনালোকেও জানিবলৈ পাব। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক। আজিৰ ভিডিঅ'টো আজি কেইবাটাও কইন্সৰ বিষয়ে জনাম আৰু জনাম 1/2 আধা ৰুপি এটা কইন্সৰ বিষয়ে, যিটো 1950ৰ পৰা 1956 চনলৈকে আপোনাৰ মিণ্টেজ হৈছে। এইটো কইন্স 1950ৰ পৰা 1956লৈকে এই কইন্সটো মিণ্টেজ হৈছে 2টা মিণ্টত। মই আজি আপোনালোকক বুক প্ৰাইচ মতে এই কইন্সটোৰ ভেলুটোৰ বিষয়ে জনাই দিম। গতিকে আহক চাই লওঁ। হোৱাটছআপত দুজনে কইন্সৰ বিষয়ে মোক সুধি আছে, তেখেতসকলৰ মই এবাৰ চাই লওঁ কইন্সটো কি দিছে। আপোনালোকে যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ছাবস্ক্ৰাইব কৰি ল'লে মোৰ নতুন নতুন এনেকৈ জানকাৰী আৰু ভিডিঅ'বোৰ চবৰ আগত আপোনাৰ ওচৰত আহিব। আহক চাওঁ কোনে হোৱাটছআপত কি ফটো দি থোৱা আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। মই আজি আপোনালোকক এই কইন্সটোৰ ৰিয়েল ভেলুটোৰ বিষয়ে জনাম। আহক মই হোৱাটছআপত কোনে কি দিছে এবাৰ দেখুৱাই দিওঁ। এখেতে নগাঁৱৰ পৰা কৈছে বুলি কৈছে। তেখেতৰ লগত মোৰ ফোনতো কথা হৈছে। গতিকে ছাৰ, আপুনি এগাল কইন্সৰ ফটো দি থৈছে মোক। গতিকে মই গোটেইকেইটা নকলেও 2-3টামানৰ আপোনালোক মই জনাই দি আছোঁ। গতিকে প্ৰায় আপুনি দিয়া কইন্সকেইটাৰ মই ভিডিঅ' অলৰেডি বনাই থোৱা আছে। আপুনি চালে নিশ্চয় ভেলুটোৰ বিষয়ে জানিবলৈ পাব। তথাপিও মই আপোনাক জনাই দিওঁ, যিটো এইটো এটা ফেমাছ কইন্স, যিটো শ্ৰী মাতা বৈষ্ণো দেৱীৰ। ইয়াৰ বিষয়ে মই কেইবাবাৰো ভিডিঅ' কৈ থোৱা আছে। এইটো আপোনাৰ UNC কণ্ডিশ্যনলৈকে কেৱল 30 টকাহে ভেলু আছে। ইয়াৰ বিশেষ ভেলু নাই। আপুনি কালেকশ্যনৰ কাৰণে 2-এটা ৰাখি দিব পাৰে। নেক্সট মই আপোনাৰ এই 25 পইচাটোৰ বিষয়ে মই আপোনাক কৈ দিওঁ। এইটো যদিহে আপোনাৰ 93ৰ আছে তেনেহ'লে এইটো এটা ৰিয়েৰ কইন্স হয়। ইয়াৰ আপোনাৰ 7,000 টকালৈকে ভেলু আছে। মই আপোনাক এবাৰ বুক প্ৰাইচ মতে দেখুৱাই দিওঁ। ইয়াৰ বিষয়ে মই আগতেও জনাই দিছোঁ, বুকতে এবাৰ মই দেখুৱাই দিওঁ। 93ৰ যদিহে আপোনাৰ হায়দৰাবাদ মিণ্টৰ এই কইন্সটো আছে, ইয়াৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে, গড় মাৰ্কা 25 পইচাটোৰ বিষয়ে। গতিকে এইটো 25 পইচাৰ বিষয়ে মোক বহুতে সুধি আছিলে। মই আজিও আকৌ আপোনালোকক জনাই দি আছোঁ। এই কইন্সটো যদিহে 1993ৰ যদি হায়দৰাবাদ মিণ্টৰ আছে তেনেহ'লে সেইটো এটা ৰিয়াৰ কইন্স হয়। 7,000 টকালৈকে আপোনাৰ UNC কণ্ডিশ্যনত ভেলু আছে। গতিকে মই আজি আপোনালোকক জনাব ওলাইছোঁ এটা হাফ ৰুপি, আধা ৰুপি। গতিকে আপুনি আৰু কইন্সৰ ফটো দিছে। ষ্টিলৰ এই কইন্সকেইটাৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে, আপুনি এবাৰ চাই ল'ব পাৰে। এই কইন্সখিনি কালেকশ্যনৰ কাৰণে ভাল, ভৱিষ্যতে আপোনাৰ ভেলুটো বাঢ়ি যাব। গতিকে কালেকশ্যন কৰিব পাৰে। গতিকে আৰু এটা দিছিলে আপোনাৰ
ষ্টিলৰ 25 পইচাটো যদি 93 হায়দৰাবাদ মিণ্টৰ আছে তেনেহ'লে 7000 টকালৈকে ভেলু আছে আপোনাৰ ওচৰত থকা কইন্সখিনি একবাৰ ভালকৈ চাই ল'ব 93 হ'ব লাগিব আৰু চনটোৰ তলত এটা ষ্টাৰ থাকিব লাগিব সেইটো হায়দৰাবাদ মিণ্ট হ'ব আৰু UNC কণ্ডিশ্যনত 7000 টকালৈকে ভেলু আছে আৰু যেটো ফেৰাটিক ষ্টেনলি ষ্টিলৰ 50 পইচা দিছিলে স্যাৰ আপুনি ফটো হেতু আপোনাৰ 93 যদি আছে তাৰো ভেলু আছে মই হেও আপোনালোকক বুক প্ৰাইস মতে এবাৰ দেখুৱাই দিম গতিকে মোৰ ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকক মই দুজন মানে ফটো দিয়া এই কইন্সটোৰ বিষয়ে মই আপোনাক এবাৰ জনাই দিও আপোনালোকক 1/2 আধা ৰূপী 19854 এটো সক বুক প্ৰাইস মতে মই আপোনালোকক আজি জনাই দিও এটো এটা নিকেল মেটেলৰ কইন্স হয় নিকেল মেটেলৰ কইন্স হয় এটো মিন্টেজ হৈছে আপোনাৰ 1950 ৰ পৰা 1950 ৰ পৰা 1956 চনলৈকে 1950 ৰ পৰা 1956 লৈকে এটো মিন্টেজ হৈছে আৰু মিন্টেজ হৈছে আপোনাৰ দুটা মিন্টত কলকাতা আৰু বোম্বে আৰু কলকাতা গতিকে যদি আপোনালোকৰ ওচৰত এই কইন্সটো আছে আপোনালোকৰ ওচৰত যদি এই কইন্সটোৱে 1950 ৰ যদি কলকাতা মিন্টৰ আছে এটা এটা ৰিয়াৰ কইন্স হয় 1000 টকালৈকে ভেলু আছে আপোনাৰ 50 টকাৰ পৰা 1000 টকালৈকে এটা এটা ৰিয়াৰ কইন্স কিন্তু কলকাতা হ'ব লাগিব আৰু 1950 হ'ব লাগিব 1950 আৰু যদি হে বোম্বেৰ আছে 1950 তেনেহলে 25 টকাৰ পৰা UNC কণ্ডিশ্যনত 500 টকা হয় 25 रुपीसৰ পৰা UNC কণ্ডিশ্যনত 500 স্কেচ ক্যাটেগৰী এটো বোম্বে মিন্ট আৰু যদি হে কলকাতা মিন্টৰ আছে তেনেহলে 50 ৰ পৰা 1000 লোকে ভ্যালু আছে এটো এটা ৰিয়াৰ কইন্স এটো কলকাতা মিন্ট হ'ব লাগিব কলকাতা মানে সনটোৰ তলত একো নাথাকিব হেতু কলকাতা মিন্ট আৰু যদি 54 ৰ আছে তেনেহলে আপোনাৰ 15 টকাৰ পৰা UNC কণ্ডিশ্যনত 100 টকা এটোটো সি সার্কুলেটেড হয় আৰু যদি হে 55 ৰ আছে এটো ৰিয়াৰ কইন্স হয় 100 টকাৰ পৰা আপোনাৰ UNC কণ্ডিশ্যনত 2000 টকালৈকে ভ্যালু আছে এটো এটা ৰিয়াৰ কইন্স হয় এটো বোম্বে মিন্ট হ'ব লাগিব বোম্বে মানে আপোনাৰ সনটোৰ তলত এটা ডায়মণ্ড শেপ থাকিব তেনেহলে বুজি পাব হেতু বোম্বে আৰু যদি 1956 ৰ আছে তেনেহলে 56 ৰ হয় তেনেহলে 15 টকাৰ পৰা UNC কণ্ডিশ্যনত আপোনাৰ 100 টকা এটো সার্কুলেটেড কইন্স হয় ইয়াৰ ভিতৰত দুটা ৰিয়াৰ কইন্স হয় 1955 ৰ আৰু 1950 ৰ যদি আপোনাৰ কলকাতা মিন্টৰ আছে এটো এটা ৰিয়াৰ কইন্স হয় আৰু যদি হে 1955 ৰ আপোনাৰ বোম্বে মিন্টৰ আছে তেনেহলে এটো এটা ৰিয়াৰ কইন্স হয় এটোই হল ৰিয়েল ভ্যালু বুক প্ৰাইস মতে মই আপোনালোকক জনাই দিলো যদি আপোনালোকৰ ওচৰত ৰিয়াৰ কইন্স আছে 1950 আৰু 55 ৰ তেনেহলে ফটো দিব আৰু কমেন্ট কৰিব আৰু মোক জনাব মই নেক্সট আকৌ আপোনালোকক জনাই দিম ইয়াৰ আৰু কেবাটাও কইন্স আছে ভিডিওত মই আপোনালোকক নেক্সট ভিডিওত মই নিশ্চয় জনাম যদি ভিডিওটো ভাল লাগে তেনেহলে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন মোৰ ভিডিওবোৰ পাই থাকিব আজিলৈ ইমানে নেক্সট আকৌ লগ পাম আন এটা ভিডিওত ধন্যবাদ